নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আপোনালোকক SBI নতুন ৰিক্ৰুটমেণ্ট নটিফিকেশ্যনৰ বিষয়ে জনাম। ইয়াত অৰ্গেনাইজেশ্যনটো হৈছে ষ্টেট বেংক অফ ইণ্ডিয়া SBI বেংক। পোষ্ট নেম স্পেচিয়েলিষ্ট কেডাৰ অফিচাৰ SCO। ভেকাঞ্চি ডিটেইল জেনেৰেল মেনেজাৰ এছিষ্টেণ্ট ভাইচ প্ৰেচিডেণ্ট ডেপুটি মেনেজাৰ। এপ্লাই মোডটো অনলাইন হ'ব আৰু অল ইণ্ডিয়া মেল ফিমেল দুয়োটাই আবেদন কৰিব পাৰিব। SBI বেংক ৰিক্ৰুটমেণ্ট 2025 চেলাৰী ইয়াত আপোনাৰ 36,000 পৰা 78,000 প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। কিমান দৰমহা লাভ কৰিব? 37,000 টকাৰ পৰা 78,000 টকালৈকে প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। এজ লিমিট মিনিমাম এজ হৈছে 18 বছৰ আৰু মেক্সিমাম 45 বছৰতে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। মিনিমাম এজ হৈছে 18 বছৰ আৰু মেক্সিমাম 45 বছৰতে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। এজ ৰিলেক্সেশ্যন এপ্লিকেবল এজ পাৰ ৰুল। এপ্লিকেশ্যন ফিজ ফৰ জেনেৰেল আৰু OBC কেণ্ডিডেটসকলে 57 টকা দিব লাগিব। SC ST PW কেণ্ডিডেটসকলে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। পে'মেণ্ট মোডটো অনলাইন পে ক্ৰেডিট কাৰ্ড আৰু ডেবিট কাৰ্ড নেট বেংকিং অৰ্ডাৰ মোড। জেনেৰেল OBC কেণ্ডিডেটসকলে 57 টকা দিব লাগিব। SC ST PW কেণ্ডিডেটসকলে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। পে'মেণ্ট মোডটো অনলাইন বাই ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড অথবা নেট বেংকিং জৰিয়তে আপোনালোকে ইয়াত দিব পাৰিব। চিলেকশ্যন প্ৰচেছ শ্বৰ্ট লিষ্টিং ইণ্টাৰভিউ মেৰিট লিষ্ট। এইটো হৈছে ইয়াৰ চিলেকশ্যন প্ৰচেছ। এডুকেশ্যন কোৱালিফিকেশ্যন কেণ্ডিডেট শুড হেভ পাছ গ্ৰেজুৱেট এণ্ড ডিগ্ৰী ইন ৰিলেভেণ্ট ডিচিপ্লিন ফ্ৰম ৰিকগনাইজ বৰ্ড অৰ ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউট। অৰ্থাৎ আপোনালোকে যদি মিনিমাম গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেনেহ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। ইম্পৰ্টেণ্ট ডকুমেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ ছিগনেচাৰ আধাৰ কাৰ্ড এডুকেশ্যন চাৰ্টিফিকেট কাষ্ট চাৰ্টিফিকেট এজ প্ৰুফ। এইখিনি থাকিলে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। কি ডকুমেণ্ট লাগিব? পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব আৰু এজ প্ৰুফ। ইয়াৰ যিটো অনলাইন আছে সেইটো 11 জুলাইৰ পৰা 31 জুলাইলৈ আপোনালোকে আবেদন কৰিব পাৰিব। 11 জুলাইৰ পৰা 31 জুলাইলৈ ইয়াত আবেদন কৰিব পাৰিব। মই পুনৰ কৈ দিছোঁ, ইম্পৰ্টেণ্ট ডকুমেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট এজ প্ৰুফ। এইখিনি থাকিলে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে যদি মিনিমাম গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেনেহ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছ শ্বৰ্ট লিষ্টিং ইণ্টাৰভিউ মেৰিট লিষ্ট। জেনেৰেল OBC কেণ্ডিডেটসকলে ইয়াত 57 টকা দিব লাগিব। SC ST PW কেণ্ডিডেটসকলে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। মিনিমাম এজ হৈছে 18 বছৰ মেক্সিমাম 45 বছৰত আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। ইয়াত আপোনালোকে 37,000 টকাৰ পৰা 78,000 টকালৈকে প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। ইয়াৰ পষ্টৰ নাম হৈছে স্পেচিয়েলিষ্ট কেডাৰ অফিচাৰ SCO। এপ্লাই মোডটো অনলাইন হ'ব আৰু অল ইণ্ডিয়া মেল ফিমেল দুয়োটাই আবেদন কৰিব পাৰিব। যিসকলে ইয়াত আবেদন কৰিব বিচাৰে অতি সোনকালে আবেদন কৰিব পাৰে। আহিলৈ ইমানে, ধন্যবাদ।